Hi friends, welcome. आज আমি এই ভিডিঅ'ত চাওঁ ইণ্ডিয়ান জিকে অতি প্ৰয়োজনীয় কেইটামান কুৱেশ্যন যিখিনি কুৱেশ্যন আচলতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত প্ৰায় সঘনাই আহি থকা দেখা পোৱা যায় আৰু ইণ্ডিয়ান জিকে বুলি কওঁতে এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কুৱেশ্যন সোমাইছে তাৰ ভিতৰতে ইণ্ডিয়ান পলিটি কুৱেশ্যন আছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত কুৱেশ্যন আছে ঠিক আছে মডাৰ্ণ ইণ্ডিয়ান জিকে আছে তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 দ্য 15th ইণ্ডিয়ান চেঞ্চাছ ৱাজ ডন ইন তো কেতিয়া হৈছিল এইটো তো ৰাইট আনসাৰ হৈছে আমাৰ অপশ্যন সি 2011 চনত আৰু যেটো সেন্সাস হয় এই সেন্সাসটো প্ৰতি 10 বছৰৰ মূৰে মূৰে হয় ঠিক আছে লাষ্ট হৈছে 2011 ত আৰু নেক্সট এতিয়া হ'ব 2021 ত ঠিক আছে এটো মনত ৰাখিব কেতিয়া হ'ব আকৌ 2021 চনত হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো লাহিছো কোৱেশ্চন নম্বৰ 2 What was the motto of census 2011? ইয়াৰ 2011 census-ৰ মূল মন্ত্ৰ কি আছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ 2 নম্বৰ অপচন বি our census our future ঠিক আছে our census our future হৈছে 2011 census-ৰ মটো হয় ঠিক আছে তো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটো মনত ৰাখিব আৰু 2011 চনৰ সেন্সাসৰ মতে যদি আমাক সোধে ইণ্ডিয়াৰ পপুলেশন এপ্ৰক্সিমেটলি কিমান আছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে 221 কোটি ঠিক আছে 221 কোটি হৈছে ইয়াৰ ৰাইট আনসাৰ হ'ব নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 3 Which of the following is the most population state according to 2011 census of India ঠিক আছে 2011 যেটো সেন্সাস হৈছিল তাৰ মতে মোস্ট পপুলেশন স্টেট কোনটো হয় সুধিছে আমাক তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন সি উত্তৰ প্ৰদেশ ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো মনত ৰাখিব এটো হৈছে মোস্ট পপুলেশন স্টেট যদি আমাক সুধে ঠিক আছে একেবাৰে লোয়েষ্ট পপুলেশন স্টেট কোনটো তেতিয়া ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সৰি সিকিম হ'ব আমাৰ ৰাইট আনসাৰ ঠিক আছে সিকিম হ'ব আমাৰ ৰাইট আনসাৰ সিকিম হৈছে আটাইতকৈ লোয়েষ্ট পপুলেশন স্টেট 2011 ৰ সেন্সাসৰ মতে তো নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 4 According to the report of 2011 census of India total literacy rate in the country is very important question total যেটো literacy rate হয় এটো কিমান আছিল 2011 ৰ সেন্সাসৰ মতে তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন ডি 74.04 ঠিক আছে 74.04 হৈছে আমাৰ ৰাইট আনসাৰ এতিয়া এই কোৱেশ্চনটোত যদি আমি চাবলৈ যাওঁ ইয়াত যদি সুধে আমাক 2011 সেন্সাসৰ মতে কোনখন ষ্টেটত আটাইতকৈ শিক্ষিত হাৰ বেছি আছিল তো তেতিয়া হলে আমাৰ ৰাইট আনসাৰ কি হ'ব কি লিখিব লাগিব ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ কেৰালা ঠিক আছে কেৰালা হৈছে আমাৰ ৰাইট আনসাৰ হ'ব তেতিয়া ঠিক আছে এটো হৈছে আটাইতকৈ শিক্ষিত হাৰ বেছি 2011 ৰ সেন্সাসৰ মতে কেৰালাত আটাইতকৈ বেছি নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 5 ডিজিটেল ইণ্ডিয়া এ কেম্পেইন লঞ্চ বাই দা গভৰ্নমেন্ট অফ ইণ্ডিয়া অন তো কেতিয়া লঞ্চ কৰিছিল ডিজিটেল ইণ্ডিয়া যেটো তো ইয়াৰ ৰাইট আনসাৰ হৈছে পাছৰ আমাৰ অপচন এ 1 জুলাই 2015 ঠিক আছে তো লঞ্চ কৰিছিলে নৰেন্দ্ৰ মোদীয়ে ঠিক আছে নৰেন্দ্ৰ মোদীয়ে লঞ্চ কৰিছিলে in a digital india campaign launched by the government of india on 1st july 2015 it's a very important question question number 6 what is the motto of digital india to digital india motto to ki asil very important question to your right answer is our option c power to empower ঠিক আছে option c হৈছে আমাৰ right answer next question ot ahisu question number 7 স্বচ্ছ ভাৰত অভিযান was launched on তো স্বচ্ছ ভাৰত অভিযান কেতিয়া লঞ্চ কৰা গৈছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ হাতৰ অপচন বি 2nd অক্টোবৰ 2014 ঠিক আছে 2nd অক্টোবৰ 2014 হৈছে আমাৰ ৰাইট আনসাৰ আৰু কোড কৰিছিল এটো হৈছে ৰাজঘাট ঠিক আছে RAJGHAT হৈছে আমাৰ কোড হ'ব তেতিয়াহলে এটো ৰাজঘাট কোড আছে নিউ দিল্লী ঠিক আছে
New Delhi. Next question next question number 8. Skill India campaign was launched on ketia launch কৰিছিল Skill India campaign যেটো তো 18 আমাৰ right answer হৈছে option A 15 July 2015 হৈছে আমাৰ right answer যদি আমাক স্লোগানটো উঠে তেতিয়া স্লোগানটো হ'ব ইয়াৰ zero defect ঠিক আছে zero defect 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 zero effect ঠিক আছে এটো হৈছে তাৰ স্লোগান very important question তো next question আছে question number 9 Pradhan Mantri Ujjwala Yojana PMUY was launched on কেতিয়া launch কৰিছিল এটো ইয়াৰ right answer হৈছে 9 number option C 1st May 2016 ঠিক আছে 1st May 2016 ত এটো launch কৰিছিলে আৰু কোড কৰিছিলে এটো হৈছে বালিয়া BALLIA আৰু কোড হয় এটো UP ঠিক আছে very important question যদি আমাক সুধে কোড কৰিছিলে এটো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাটো লাঞ্চ এটো হৈছে বালিয়া UP ঠিক আছে 1st May 2016 very important question তো next question আছে question number 9 White revolution is related to very important question তো কিহৰ লগত জড়িত হোৱাইট ৰিভলিউচনটো তো ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন ডি ডেইৰী ডেভেলপমেন্ট প্ৰগ্ৰাম ঠিক আছে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 11 which of the following is known as operation flood in the world very important question তো operation flood নামেৰে কাক জনা যায় এটো ইয়াৰ ৰাইট আনসাৰটো হৈছে ইয়াৰ ওপৰটোৱে এটো হৈছে ডেইৰী ডেভেলপমেন্ট program ঠিক আছে তো তাক ইয়াক অপাৰেশন ফ্লাড নামেৰেও জনা যায় নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 12 মহাত্মা গান্ধী came to India from South Africa in কেতিয়া আহিছিলে সাউথ আফ্ৰিকাৰ পৰা ইণ্ডিয়ালৈ তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপচন বি 1915 ঠিক আছে 1915 চনত 12 নম্বৰ ৰাইট আনসাৰ হ'ব আমাৰ 1915 চনত অপচন B ঠিক আছে নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 13 The first major printed newspaper in India was very important question major printed newspaper in India was কি আছিল printed newspaper তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপচন B Hikis Bengal Gazette ঠিক আছে ৰাইট আনসাৰ হৈছে আমাৰ অপচন B আৰু কেতিয়া এটো পাবলিশ কৰিছিল এটো হৈছে জানুৱাৰী 1780 ঠিক আছে আৰু কোনে পাবলিশ কৰিছিল তো হেতু হৈছে ৰাইট আমাৰ কি হ'ব নাম হৈছে জেমস আগস্টাস হ'ব আমাৰ ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনত আহিছো কোৱেশ্চন নম্বৰ 14 The Right to Education Act is included in the India Constitution by very important question যেটো Right to Education Act শিক্ষাৰ অধিকাৰ যেটো তো কোনটো এমেন্ডমেন্টত ইনক্লুড কৰিছিল তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ 14 নম্বৰ অপচন বি হৈছে আমাৰ ৰাইট আনসাৰ 85th এমেন্ডমেন্ট 2002 ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় আৰু যদি আমাক সুধে একেটাই কোৱেশ্চন আছে ধৰি লওক যদি আৰ্টিকলৰ কথা থাকে তেতিয়া হলে আমাৰ কি হ'ব 21A হ'ব আৰ্টিকল ঠিক আছে 21A আৰ্টিকল ভেৰি ইম্পৰ্টেন্ট এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আহিছো কোৱেশ্চন নম্বৰ 15 সৰ্ব শিক্ষা অভিযান came into force in ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ ৰাইট আনসাৰ হ'ব আমাৰ অপচন বি ঠিক আছে 2001 15 নম্বৰ ৰাইট আনসাৰ হ'ব আমাৰ 2001 next question আহিছো question number 16 in which of the following movement Mahatma Gandhi gave the slogan do or die very important question
যেটো স্লোগান ইউজ কৰিছিলে ডু অৰ ডাই কোনটো মুভমেন্টত ঠিক আছে মহাত্মা গান্ধীয়ে এটো ইউজ কৰিছিল তো ৰাইট আনসাৰ হৈছে আমাৰ অপচন সি হৈছে আমাৰ ৰাইট আনসাৰ কুইট ইণ্ডিয়া মুভমেন্ট ঠিক আছে অপচন সি হৈছে আমাৰ ৰাইট আনসাৰ যদি এতিয়া আমি ইয়াৰ বিষয়ে অকমান চাবলৈ যাওঁ এটো মই দেখাই দিছো আপোনালোকক The Quit India movement, the slogan "Do or Die" associated with Mahatma Gandhi. Mahatma Gandhi "Do or Die" जितो slogan হৈছিল হেতু দিছিল তো this slogan came into existence during the Quit India movement initiated by Gandhiji. The slogan was officially launched by the Indian National Congress (INC) led by Mahatma Gandhi on 9 August 1949 ঠিক আছে ইম্পৰ্টেন্ট হয় মনত ৰাখিব কেতিয়া হৈছিল এটো 9 August 1942. The movement gave the slogan "Quit India" or Bharat Choro Abhijan. তো এটো ইয়াতে আৰু এটা আছে আপোনালোকে এটো চাই থব এটো হৈছে যেটো নন কৰ্পোৰেচন মুভমেন্ট এটো কি হয় এটো অকমান চাই লওঁ হক আমি এটো যেটো দেখিছে দা নন কৰ্পোৰেচন মুভমেন্ট ঠিক আছে was launched on 5th September 1920 by Mahatma Gandhi with the aim of self-government and obtaining full independence. ঠিক আছে এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 17 হিউম্যান ৰাইট ডে ইজ অবজাৰ্ভ কেতিয়া পালন কৰা হয় হিউম্যান ৰাইট ডে তো আমাৰ ৰাইট আনসাৰ হ'ব 17 নম্বৰ অপচন ডি ঠিক আছে ডিসেম্বৰ 10 তাৰিখে পালন কৰা হয় হিউম্যান ৰাইট ডে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব which one of the following not an Indus Valley civilization site very important question to your answer hobo amar option B Pataliputra ঠিক আছে etu not an Indus Valley civilization next question number 19 the Vedic deity Indra was the god of কিহৰ আছিল কাৰ god আছিল Indra to your answer হৈছে আমাৰ option C rain and thunder ঠিক আছে rain and thunder অৰ্থাৎ বৰষুণ আৰু যেটো ঠাণ্ডা গাজনি তাৰ ৰজা আছিল ঠিক আছে তো ইয়াৰ বিষয়ে যদি আমি অকনমান চাবলৈ যাওঁ ইন দা বেদাস ইন্দ্ৰ ইজ দা কিং অফ স্বৰ্গ অৰ্থাৎ হেভেন along with his capital city Amravati and the devas ঠিক আছে he is the deity of the heavens lighting thunder storm rains river flows and war ঠিক আছে আমাক এতিয়া দিয়া আছে ঠাণ্ডাৰ কথা দিয়া আছে আৰু ৰেইনৰ কথা দিয়া আছে ঠিক আছে যদি এই দুটা নাথাকি বাকি ষ্টৰ্মৰ কথা থাকে ৰিভাৰ ফ্লোছৰ কথা থাকে বা ওৱাৰ কথা থাকে তেতিয়াও আমাৰ কি হ'ব ৰাইট আনসাৰ এটো হ'ব ঠিক আছে এটো খালি মনত ৰাখিব আপোনালোকে এতিয়া নেক্সট কোৱেশ্চনত আছে 20 under which constitutional amendment act Sikkim became the 22nd state of the Indian Union very important question এটো তো ইয়াৰ ৰাইট আনসাৰ হৈছে আমাৰ অপচন বি 36th ঠিক আছে 36th হৈছে আমাৰ ৰাইট আনসাৰ তো এইখিনি আছিল আজিৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তো নেক্সট ভিডিওটো মই ৰিজনিংৰ ভিডিও বনাম বুলি ভাবিছো আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং